নমস্কাৰ আমি সকলোৱে গমে পাইছোঁ যে 9 মাইল বা আমেৰিকক CRPF GC যেটো গুৱাহাটীত আছে তাতে যিসকলৰ ফিজিক্যাল বৰ্তমান হৈছে তেওঁলোকৰ ৰাস্তাত হৈছে আৰু যিসকল ষ্টুডেণ্ট তাতে আছে তেওঁলোকে এতিয়ালৈকে হয়তো মোবাইল টিপিব পোৱা নাই বেলেগে আমাক ভিডিঅ'টো পঠাইছে যেতিয়াই ল'ৰাসকলে ভিডিঅ' আমাক পঠাব ফটো পঠাব বা ডিটেইল দিব তাৰ লগে লগে মই সকলোকে জনাম ৰাস্তাত ৰানিং কৰা যথেষ্ট সুবিধা আছে ফিল্ডতকৈ যথেষ্ট কম সময় লাগে যিসকলে ফিল্ডত ৰানিং কৰে তেওঁলোকে গম পায় পাক মাৰাতকৈ যদি দুপাকে মাৰো বা আঢ়ৈ পাকে মাৰো আমাৰ কাৰণে ইজি হয় ৰাস্তাত যদি আঢ়ৈ পাক দিছে বা দুপাকে যদি দিছে আমাৰ কাৰণে ইজি হ'ব ৰাস্তাত ৰানিং কৰিবৰ কাৰণে জোতা লাগিব মই আগতে কৈছিলোঁ জোতা সকলোৱে লগত লৈ যাব জোতা পৰিধান কৰিছে দেখিছোঁ আমি ভিডিঅ'কেইটাত আৰু বতৰ যথেষ্ট গৰম অসমত যেহেতু বৰ্তমানো গৰম আছে সেইটো কাৰণে গৰম বতৰ এনেকুৱা গেঞ্জি পিন্ধিলেও হ'ব নাইবা হাত কটা যিকোনো পিন্ধিলেও হ'ব হাফ পেণ্ট লগাবা বহুত বেছি কাপোৰ পিন্ধা দৰকাৰ নাই যাতে গৰমটো আমাৰ ওলাই যায় লগালগ আৰু পানী পৰ্যাপ্ত পৰিমাণে খাবা আগদিনাখন পানী পৰ্যাপ্ত পৰিমাণে খাবা ডিহাইড্ৰেশ্যন যাতে নহয় পানীৰ যাতে পৰিমাণ দেহত কমি নাযায় সেইখিনি কাৰণে ধ্যান ৰাখিবা বাকী বতৰ গৰম নৰ্মেল পানী খালেই হ'ল আৰু যিসকলে আগতীয়াকৈ আহিছে দুই এজন আগতীয়াকৈ আহিছে আৰু যিসকল আগদিনাখন আহিছে ৰাতি ভালকৈ ৰেষ্ট ল'ব টোপনি ভালকৈ মাৰিব যদি টোপনি ক্ষতি হৈ যায় তেন্তে দিগদাৰ হ'ব ৰ'দ ওলোৱাৰ লগে লগে টোপনি ক্ষতি কৰা মানুহ কেনেকুৱা লাগে সেইটো কাৰণে টোপনি ক্ষতি নকৰিবা প্ৰথম কথা টোপনি ক্ষতি সেকেন্ড কথা পানী পৰ্যাপ্ত পৰিমাণে খাবা ডিহাইড্ৰেশ্যন হ'ব পাৰে গৰম যথেষ্ট বেছি সেইটো কাৰণে সেই কথাটো ধ্যান ৰাখিবা আৰু বাকী 3 নম্বৰ কথা হৈছে ৰৈ নিদিবা ৰানিং কৰোঁতে এনেকুৱা লাগিব যে মই ৰৈ নিদিবা টাইমত তোমাৰ মেকআপ আৰামছে হৈ যাব 5 কিলোমিটাৰ ৰানিং 24 মিনিট বহুত সময় আৰামছে তোমাৰ ক্লিয়াৰ হৈ যাব ৰৈ দিব নালাগে এইটো আমাৰ 3 নম্বৰ কথা বাকী 4 নম্বৰ কথা যদি আমাৰ ডিঙিটো একদম শুকাই যোৱা নিচিনা লাগে অকণমান মুখত মানে জিভাখন তিতাই ৰাখিব চেষ্টা কৰিবা আমাৰ যিটো লেলাৱটি বা থুই যিটো থাকে থুই দি পেলাই ডিঙিটো একেবাৰে শুকাই যাব নিদিবা একেবাৰে শুকাই যাব নিদিবা অকণমান গিলা কৰি ৰাখিবা মানে অকণমান তিয়াই ৰখাৰ নিচিনা মানে চেষ্টা কৰিবা তিয়াই ৰাখিবলৈ বাকী নৰ্মেল কিছুমানে চকলেট খাই দৌৰে কিবা কৰি দৌৰে সেইবিলাক কৰিব নালাগে কাৰণ ডিঙিত যদি কেনেবাকৈ লাগি ধৰে চৰচনি খাই যদি যোৱা তেন্তে হ'লে অসুবিধা হ'ব পাৰে পানী পৰ্যাপ্ত পৰিমাণে খাই ল'বা ডিহাইড্ৰেশ্যন কোনো কাৰণত নহয় দেহত পানীৰ পৰিমাণ যথেষ্ট থাকিব সেইখিনি সৰু সৰু কথা ধ্যান ৰাখিবা বাকী জোতা পৰিধান কৰিবা ভাল জোতা পৰিধান কৰিবা মোজা ভাল ল'বা যাতে গৰম হৈ নাযায় যথেষ্ট গৰম গমেই পাইছোঁ মই অসমত যথেষ্ট গৰম যিহেতু পৰি আছে বৰ্তমান আৰু বতৰ যদি ঠাণ্ডা হয় তেন্তে খুব ভাল হয় আৰু ৰ'দ দিলেতো সেই ৰ'দতে দৌৰিব লাগিব সময়টো আমি যিহেতু ঘূৰাই নাপাওঁ ফিজিকেল এদিনেই হ'ব এবাৰেই হ'ব সেইটো কাৰণে বাকী শুভেচ্ছা মই জনাইছোঁ যেতিয়া ডিটেইল আহিব যিকোনো চেণ্টাৰত যেতিয়া ডিটেইল আহিব মই লগালগ তোমালোকক জনাম ধন্যবাদ